যিহেতু আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বাবে শিৱসাগৰলৈ নিছিলোঁ আমি গোলাঘাট জিলাৰ পৰা শিৱসাগৰলৈ প্ৰায় 10:30মান বজাত গৈ পাইছিলোঁ আৰু তলাতল ঘৰৰ কাষৰ ফিল্ডখনতে আমি ব্ৰেকফাষ্টটো কৰি কাষৰে তলাতল ঘৰ চাবলৈ আহিলোঁ আৰু সেইদিনা আচলতে বহুত ৰ'দ আছিলে আৰু ৰ'দৰ কাৰণে আমি বেছি সময় থাকিব নোৱাৰিলোঁ যদিও যিমানখিনি সময় পাৰোঁ আমি তলাতল ঘৰটো চালোঁ আগতে যিহেতু যোৱাও নাছিলোঁ মই তলাতল ঘৰলৈ গতিকে প্ৰায়খিনি জেগা চোৱা হৈছিলে আৰু এয়া আপোনালোককো দেখাইছোঁ যিসকলে চোৱা নাই ভিডিঅ'টোতে চাব পাৰিব তলাতল ঘৰৰ পৰিৱেশটো আমি তলাতল ঘৰটো চালোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও যিহেতু আজিকালি তেওঁলোকে মেমৰিবিলাক ৰাখিবৰ কাৰণে ফটো উঠি ভাল পায় সকলোৰে নিজৰ নিজৰ চখ আৰু সেইদিনা সিহঁতকো আমি নিজৰ চখ পূৰাবৰ কাৰণে এৰি দিছিলোঁ গতিকে সকলোৱে নিজৰ বন্ধু বান্ধৱীৰ লগত ফটো উঠিছে আৰু স্মৃতিবিলাক সাঁচি ৰাখিছে আচলতে আৰু সিহঁতৰ মুখৰ ফূৰ্তি দেখি আমাৰো ভাল লাগিছে আৰু যিমান পাৰোঁ সকলোৱে নিজে নিজে তেনেকৈ চাইছে তলাতল ঘৰ আৰু আমাৰ বিদ্যালয়ৰ লগতে আৰু বহুতো বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছিলে আৰু বেলেগ মানুহো আছিলে তলাতল ঘৰত সকলোৱে চালোঁ যিমানখিনি চাব পাৰিলোঁ চালোঁ আৰু আমি তাৰপিছতে আকৌ আমাৰ যিহেতু খোৱাৰ ব্যৱস্থা কৰা হৈছিলে দুপৰীয়া আমি সেইখিনি জেগা আহি পালোঁ আপোনালোককো দেখালোঁ ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু যদিহে ইউটিউব চেনেলত চাই আছে ইউটিউব চেনেলক মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকক দেখাবৰ বাবে মটিভেশ্যন পাওঁ আজিলৈ ইমানেই থেংক ইউ